Jai Hind Subramani Bihokol SSC GD Constable 2024 BSF CISF CRPF SSF SSB ITBPN Assam Rifleman 2024 26,146 টা পদৰ এক্সাম কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব কোনটো তাৰিখে এডমিট কাৰ্ড মুকলি কৰা হ'ব সকলোবিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন সহকাৰে আপোনালোকক ডিটেইলছ সহকাৰে দিবলৈ বিচাৰিছো যে এই পদবিলাকৰ ইন্টাৰভিউ যি এক্সাম সিবিটি কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব সকলোবিলাকৰ ডিটেইলছ ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন সহকাৰে আপোনালোকক দিবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদিহে আপোনালোকে এসএসসি জিডি কনস্টেবল এবা আসামিজ ল্যাঙ্গুৱেজত যদি আপোনালোকে এক্সাম দিব বিচাৰে তেতিয়াহলে আপোনালোকৰ কাৰণে ডেইলি মক টেষ্ট দি আছো indiajobsupdate.com অফিচিয়েল সাইটৰ ভিজিট কৰিলে আপোনালোকে ডেইলি ৰেগুলাৰ আপোনালোকে মক টেষ্ট দিব পাৰিব আসামিজ ল্যাঙ্গুৱেজত এসএসসি জিডি কনস্টেবলৰ আগত যিমান এক্সাম হৈছিল আগতে তো হিন্দী এণ্ড ইংলিছতেহে আপোনালোকৰ এক্সাম হৈছিল তাৰ যি কুৱেশ্যন আহিছিল সকলোবিলাক কুৱেশ্যন অসমীয়ালৈ অনুবাদ কৰি আপোনালোকক মক টেষ্ট সহকাৰে দি আছো ৰেগুলাৰ 25 30 এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক ডেইলি মক টেষ্ট দি আছো যদি মক টেষ্টসমূহ দিব বিচাৰে তেলে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে নাইবা আমাৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক তাত যিকোনো ধৰণৰ আপডেট ভাৰত চৰকাৰৰ বা অসম চৰকাৰৰ চাকৰি আপডেট আহিলে আপোনালোকে লগালগ তাতে আপোনালোকে পাব আৰু মক টেষ্টৰ লিংক হ'ব আমাৰ হোৱাটছআপ গ্ৰুপতে আপোনালোকে পাই যাব মন্টু ডিফেন্স আসাম যদি তালকা আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই জয়েন হলক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু মক টেষ্ট যদি দিব বিচাৰে indiajobsupdate.com অফিচিয়েল সাইটত ভিজিট কৰিব তাতে ৰেগুলাৰ আপোনালোকে মক টেষ্ট দিব পাৰিব আসামিজ ল্যাঙ্গুৱেজত বহুতে হয়তো আসামিজ ল্যাঙ্গুৱেজত মক টেষ্ট দিব বনাবলৈ কৈছিল কাৰণে মই আপোনালোকক আসামিজ ল্যাঙ্গুৱেজতে মক টেষ্ট বনাই আছো এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি জিডি কনস্টেবল যি 26145 টাৰো অধিক পদ মুকলি কৰা হৈছিল 26146 টা পদ মুকলি কৰা হৈছিল এই পদবিলাকৰ এক্সাম কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব বা কেতিয়া এডমিট কাৰ্ড মুকলি কৰা হ'ব ডিটেইলছ সহকাৰে দিবলৈ বিচাৰিছো এসএসসি জিডি কনস্টেবল 2024 সিলেকশন প্ৰসেছৰ বিষয়ে ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰথমতে আপোনালোকে এতিয়া অনলাইন কম্পিউটাৰ ডিসাইড এক্সাম টেষ্ট অনুষ্ঠিত হ'ব যদি অনলাইন কম্পিউটাৰ ডিসাইড এক্সাম আপোনালোকে দি পোৱা নাই তেলে আপোনালোকে তলত কমেন্ট কৰি জনাব মই আপোনালোকক নিশ্চয় এটা ভিডিও দিবলৈ চেষ্টা কৰিম যে আপোনালোকে অনলাইনত বা আপোনালোকে কম্পিউটাৰ কেনেকৈ আপোনালোকে এক্সাম দিব মই আপোনালোকক ভিডিও এটা দিবলৈ চেষ্টা কৰিম যদি আপোনালোকে মক টেষ্ট যদি আপোনালোকে অনলাইন এক্সাম দি পোৱা নাই তেলে মই আপোনালোকক এটা ভিডিও দিবলৈ চেষ্টা কৰিম এটা এক্সাম ল্যাঙ্গুৱেজ আপোনালোকৰ তেৰটা ল্যাঙ্গুৱেজত এমাহ আপোনালোকৰ এক্সাম হ'ব আপোনালোকে এপ্লাই কৰোতে কিটো ল্যাঙ্গুৱেজত চয়েস কৰিছিল আপোনালোকে তলত কমেন্ট কৰি জনাব আসামিজ চয়েস কৰিছিল নে হিন্দী চয়েস কৰিছিল নে ইংলিছ চয়েস কৰিছিল নে বেঙ্গলি চয়েস কৰিলে এতিয়া মেইন কথাটো হ'ল এই পদবিলাকৰ এক্সাম কোনটো তাৰিখৰ পৰা আৰম্ভ হ'ব যেটো এপ্লাই হৈছিল 24 নৱেম্বৰ 2023 পৰা 31 ডিসেম্বৰ 2023 এক্সাম স্টাৰ্ট হ'ব 20 ফেব্ৰুৱাৰীৰ পৰা এক্সাম স্টাৰ্ট হ'ব সিবিটি এক্সাম আপোনালোকৰ 20 ফেব্ৰুৱাৰীৰ পৰা স্টাৰ্ট হ'ব 20 তাৰিখে হ'ব ফেব্ৰুৱাৰী মাহৰ 21 তাৰিখে হ'ব 22 তাৰিখে হ'ব 23 তাৰিখে হ'ব 24 তাৰিখে হ'ব 26 তাৰিখে হ'ব 27 তাৰিখে হ'ব আৰু 28 তাৰিখে হ'ব আৰু 29 তাৰিখে হ'ব ফেব্ৰুৱাৰী 2024 এটো বিষয় আপোনালোকে গম পালে ফেব্ৰুৱাৰী মাহৰ কোন কোন তাৰিখে আপোনালোকৰ এক্সাম হ'ব আৰু নেক্সট মাৰ্চ মাহৰটো আপোনালোকৰ এক্সাম হ'ব মাৰ্চ 1 তাৰিখে হ'ব 5 তাৰিখে হ'ব 6 তাৰিখে হ'ব 7 তাৰিখে হ'ব 11 তাৰিখে হ'ব আৰু 12 তাৰিখে একেবাৰে এসএসসি জিডি কনস্টেবল 2024 ৰ এক্সাম সমাপ্ত হ'ব এটো বিষয় আপোনালোকে গম পালে 20 ফেব্ৰুৱাৰীৰ পৰা 12 মাৰ্চ 2024 লৈকে আপোনালোকৰ এসএসসি জিডি কনস্টেবল সিবিটি অনলাইন কম্পিউটাৰ ডিসাইড এক্সাম হ'ব এটো বিষয় আপোনালোকে গম পালে এতিয়া ইয়াৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব নিজৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব এক্সাম 4 দিনৰ আগত যদি আপোনালোকৰ 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ এক্সাম আছে তেতিয়ালে তা 4 দিনৰ আগত আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ কোনটো তাৰিখে আপোনালোকৰ এক্সাম আছে বা কোনটো চেণ্টাৰত আপোনালোকৰ এক্সাম পৰিছে বা কোন সময়ত আপোনালোকৰ এক্সাম পৰিছে তাৰ ডিটেইলছ বিলাক আপোনালোকে হয়তো 10 ফেব্ৰুৱাৰী তা আগতো আপোনালোকে হয়তো চেক আউট কৰিব পাৰিব যে আপোনালোকৰ এক্সাম কোনটো তাৰিখে অনুষ্ঠিত হ'ব এই বিষয়ে আপোনালোকে গম পালে কিন্তু নিজৰ এডমিট কাৰ্ডখন এক্সামৰ 4 দিনৰ আগতেহে আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি 25 তাৰিখে আপোনালোকৰ ইন্টাৰভিউ হয় বা সিবিটি আপোনালোকৰ এক্সাম আছে 25 ফেব্ৰুৱাৰী তাৰিখে তেতিয়ালে আপোনালোকে 21 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব কিন্তু এক্সাম চেণ্টাৰ বা আপোনালোকৰ কোনটো তাৰিখে আপোনালোকৰ এক্সাম হ'ব কোন সময়ত হ'ব ফাৰ্ষ্ট শিফট নে সেকেন্ড শিফট সকলোবিলাকৰ ডিটেইলছ আপোনালোকে আগতীয়াকৈ চেক আউট কৰিব পাৰিব এটো বিষয় আপোনালোকে গম পালে আছিল এটা সৰুহুৱাকে ভিডিও দিবলৈ চেষ্টা কৰিলো বহু বন্ধু-বান্ধৱীসকলে যেহেতু মোক সুধি আছিল যে এসএসসি জিডি কনস্টেবল 2024 চনৰ কোনটো তাৰিখৰ পৰা এক্সাম হ'ব বহুতে মোক সুধি আছিল এখন আপোনালোকক এটা ভিডিও দিলো ভিডিওটো যেটা সম্পূৰ্ণৰূপে সকলোবিলাকৰ ডিটেইলছ আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে ভালকে আপোনালোকে তেওঁলোকে পঢ়িবলৈ
পাব হেকাৰণে আপোনালোকে ভালকে যাতে সকলোকে শেয়াৰ কৰি যাতে সকলোৱে গম পাওক যে এক্সাম 20 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব 12 মাৰ্চলৈকে সো এইটো আছিলে সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ